আন্দোলনটো অলপ ভিডিঅ' কৰি দিছোঁ। আপোনাকো উঠাই দিম নি? আপোনাকো উঠাম নি? কলিতা দাৰ দোকান দি আছে। সকলোকে নমস্কাৰ জনাই ৰাতুল শইকীয়াৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি হ'ল ইংৰাজী নতুন বছৰৰ 6 জানুৱাৰী। ৰুমৰ পৰা বাহিৰলৈ আহোঁতেই দেখিলোঁ বিজুলী ভৱনৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী হৈ আছে। তাৰে অলপ ভিডিঅ' কৰোঁ বুলি ভাবিলোঁ। আপোনালোকে চাই যাওক, মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আমি এবছৰ ৰচলতে আমাক আহিব বুলি আমাক আশা দি ক'লে, কিন্তু এতিয়ালৈকে দ্বিতীয় তালিকাখন প্ৰকাশ নহ'লে। কিন্তু আমাক এতিয়া আমাৰ প্ৰথম দাবীটো হৈছে দ্বিতীয় তালিকাখন প্ৰকাশ কৰিব। আমাৰ যিখিনি মানুহ ৰৈ গৈছে, মিটাৰ ৰিডাৰ MRBC সহায়ক, এইখিনি মানুহ আমাক 600ৰো অধিক আছে চাগে। আমাৰ সেইখিনি অতি সোনকালে উলিয়াই দিব লাগে। প্ৰথম তালিকাত যিসকলে চাকৰি পালে সেইসকলৰ বহুত অৰ্থাৎ 2-3জন লোকে বস্ত্ৰ কটৰে চাকৰি লোৱা বুলি আপোনালোকে অভিযোগ উত্থাপন কৰিছে। কৈছে আপোনালোকৰ ওচৰত তথ্য আছে? একেলগে কৰা 2018 চনত পৰীক্ষা হৈছিলে। সেই পৰীক্ষাত তেওঁলোকে মেট্ৰিক ফেইল কাৰণে চাকৰি নাপালে। হাইকোৰ্টত কেছ কৰাৰ কাৰণে পৰীক্ষা দিব দিলে। এতিয়া মেট্ৰিক ফেইল কাৰণে তেওঁলোকে লখিমপুৰ নাই তাৰ অলপ তাত গৈ পেলাই গাড়ী কাটি বনাম আৰু ব্যৱস্থা দিবলৈ ৰুল কিনিব লাগে 30 টকাকৈ পেপাৰ বিল আপোনালোকৰ যিমান আছে প্ৰত্যেককে 10 টাকৈ দিম বুলি কৈ পেলাই এতিয়ালৈকে ৰুলো নিদিলে। ইয়াৰ পিছত মানে আপোনাৰ 13 জানুৱাৰীৰ পিছত আমাৰ দ্বিতীয় তালিকাখন প্ৰকাশ নহয়। আমি 27 জানুৱাৰীৰ পৰা আমি 72 ঘণ্টা অন্বেষণ কৰিবলৈ বাধ্য হ'ম। তেতিয়াও যদি ন্যায় নাপাওঁ আমি চুইচাইডে কৰিবলৈ বাধ্য হ'ম। কিন্তু আমাক ন্যায় লাগে। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় তাতো শেষ পজা হ'ব, শেষ পজা। আমাক তালিকা মুকলি কৰক। আমাৰ যিখিনি ৰৈ যোৱা তালিকা আছিলে সেই তালিকাত অন্তৰ্ভুক্ত কৰক। গোটেইখিনি অস্থায়ী কৰ্মচাৰী সংস্থা ধৰ্ণা দি আছে আজি বিজুলী ভৱনৰ গেটৰ ফ্ৰণ্টত। তাৰে এটা ভিডিঅ' কৰিলোঁ। ধন্যবাদ, বাই বাই।